यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। এখন পশুধন পাম মিশ্ৰিত পাম হিচাপে স্থাপন কৰিলে লোকচান হোৱাৰ সম্ভাৱনা নাথাকে, কাৰণ মিশ্ৰিত পামৰ ক্ষেত্ৰত এটা উৎপাদনৰ পৰা আশা কৰা ধৰণে লাভ নাপালেও আন এটা উৎপাদনে হয়তো আশা কৰাতকৈ বেছি লাভ দিব পাৰে। ইয়াৰ উপৰিও কিছু কিছু ক্ষেত্ৰত খৰচৰ পৰিমাণ কম হয়। উদাহৰণস্বৰূপে আমি গাহৰি তথা মীন পাম বা হাঁহ তথা মীন পামৰ কথা ক'ব পাৰোঁ। এই ক্ষেত্ৰত গাহৰিৰ বিষ্ঠাই মাছৰ খাদ্য হিচাপে কাম কৰে। কি ধৰণে মিশ্ৰিত পাম স্থাপন কৰিব পাৰি আৰু মিশ্ৰিত পামৰ সুবিধাসমূহৰ বিষয়ে বজালীৰ পশু চিকিৎসা বিষয়া ডাক্তৰ হিতেশ পাঠকে এনেদৰে কয়। পশুধনৰ মিশ্ৰিত পাম কৰিবলৈ হ'লে পশুপালকসকলে মিশ্ৰিত পামৰ ওপৰত বহুত পৰিমাণে লাভৱান হ'ব পাৰে। এতিয়া যদি ডাক কাম ফিচাৰী মানে হাঁহ আৰু যদি পুখুৰীটো হয়, তেনেহ'লে পুখুৰীৰ পৰা মাছ পাব, মাছটো আৰু হাঁহৰ পৰা যিটো বিষ্ঠা খাদ্য হিচাপে মাছে খাব। গতিকে খাদ্যৰ ক্ষেত্ৰত মাছক যিখিনি দিবলগীয়া থাকে খাদ্যৰ খৰচ কমি যাব। তাৰপিছত আমি পিক মানে গাহৰিৰ লগত যদি হেৰিটো থাকে ফিচাৰীটো থাকে, ফিচাৰীয়ে মাছটো গাহৰিৰ গোবৰখিনি খাই দিব। গাহৰিৰ গোবৰখিনি যিটো খাদ্য, সেই খাদ্যখিনি ইনডাইৰেক্টলি মাছৰ লগত কমি যাব। ফলস্বৰূপে সেই পশুপালকজনে যদি গাহৰি বা মাছ মানে পুখুৰীটো কৰে, তেতিয়াহ'লে বেছি লাভৱান হ'ব। তাৰোপৰি কেতিয়াবা কাৰণে কি হয়, ব্ৰইলাৰ ফাৰ্মে বা মুৰ্গীৰ ফাৰ্মে বা গোটাৰী বা ডেকাৰী কৰি আছে, কোনোবা এটা ছেক্টৰত হঠাতে যদি এতিয়া আমাৰ ভাইৰেল ডিজিজ কিছুমান আছে, হাঁহৰ ক্ষেত্ৰতে হওক বা মুৰ্গীৰ ক্ষেত্ৰতে হওক, তেতিয়া যদি কেতিয়াবা এনেকুৱা অৱস্থা হৈ যায় হাঁহবিলাক মৰি মৰি শেষ হৈ গ'ল, হাঁহৰ ছেক্টৰটোত লোকচান হৈ গ'ল। কিন্তু যদি আমি মিশ্ৰিত পাম কৰোঁ, মানে হাঁহ, ডায়েৰী, এই পিগাৰী, তেতিয়াহ'লে বেলেগ ফাইলৰ পৰা সেই পশুপালকজনে লাভৱান হ'ব পাৰে বা তিষ্ঠি থাকিব পাৰে। এতিয়া কথা হ'ল কি, আৰু এটা কথা, এখন ফাৰ্ম মানে ডায়েৰী ফাৰ্মে এখন কৰিলে, সেইখন ফাৰ্মত এজন মানুহ নিয়োজিত হ'ল। যদি সেই মানুহজনে ডায়েৰী ফাৰ্মৰ লগত যদি পিগাৰী বা গোটাৰী কৰে, সেই একেজন মানুহে চোৱা চিতা কৰিব পাৰে। তাৰমানে সময়টো আৰু যিটো কৰ্মৰ যিটো খৰচ, তেতিয়া লেবাৰ কষ্টটো কমি যায়। গতিকে এই ক্ষেত্ৰত মিশ্ৰিত পামটো মই ভাবোঁ এতিয়া যদি কোনোবা পশুপালকে ভাবে যে মিশ্ৰিত পাম কৰে, তেতিয়াহ'লে বেছি লাভৱানজনক হয়। আৰু এটা কথা কি, এই খাদ্যৰ ক্ষেত্ৰতে হওক, পাৰিশ্ৰমিকৰ ক্ষেত্ৰতে হওক, ট্ৰিটমেণ্টৰ ক্ষেত্ৰতে হওক, চব ক্ষেত্ৰতে সেই মিশ্ৰিত পামৰ ক্ষেত্ৰত সুবিধা বেছি। আৰু এতিয়া কথা হ'ল কি, কোনোবা যদি এটা ভেটেনাৰী অফিচাৰ বা ভেটেনাৰী ডক্টৰে উইকলি বা মান্থলি আহে, ভিজিট দিয়ে, তেতিয়াহ'লে সেই ডক্টৰজনে প্ৰত্যেকখন ফাৰ্ম মানে ডাকাৰী হওক, পিগাৰী হওক, গোটাৰী হওক, ডেইৰী হওক, এইবিলাক হেৰি কৰিব পাৰে, চোৱা চিতা কৰিব পাৰে। আৰু ভিজিটটো বা ট্ৰিটমেণ্টটো একে খৰচতে হৈ যায়। গতিকে আমি এতিয়া পশুপালকসকলক মিশ্ৰিত পাম কৰাৰ কাৰণে হেৰি কৰিছোঁ, উদগনি জনাইছোঁ। গতিকে আমাৰ চৰকাৰৰ তৰফৰ পৰাও মিশ্ৰিত পাম কৰাৰ কাৰণে বেছি লাভজনক হয় বুলি মই ভাবোঁ। আৰু আমাৰ যিখিনি
ডেকা শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে এনেকুৱা ধৰণৰ যেনে আমি আজি ডুমুৰিয়াত গোবৰ্ধন মিশ্ৰিত পাম আৰম্ভ কৰিছে। এই লকডাউন হৈছে, লকডাউন হোৱাৰ কাৰণে কিছুমান নিবনুৱা যুৱক যুৱতী ঘূৰি আহিছে, এইটো মিশ্ৰিত পাম কৰিছে গোবৰ্ধন ডুমুৰিয়া অঞ্চলত। গতিকে এইখন ফাৰ্মত ছাগলী, হাঁহ, কুকুৰা, গাহৰি গোটেইখিনি আছে। এই অলপতে তেওঁলোকে ব্ৰইলাৰ মুৰ্গীৰ পোৱালিও আনিছে। গতিকে এনেকুৱা ক্ষেত্ৰত এওঁলোকে কোনোবা এটা ছেক্টৰত যদি লোকচানো হয়, কোনোবা এটা ছেক্টৰত লাভৱান হ'ব, আল্টিমেটলি কি হয় সামগ্ৰিকভাৱে লাভৱান হয়। গতিকে মিশ্ৰিত পাম কৰাটো মই ভাবোঁ যে যুৱক যুৱতীসকলে আগবাঢ়ি আহি কিনে মিশ্ৰিত ফাৰ্ম কৰক। পশুপালকসকল যিবিলাক আছে তেওঁলোকে গাহৰিয়ে হওক, ছাগলীয়ে হওক, হাঁহেই হওক, কুকুৰাই হওক, ডায়েৰী এই দুগ্ধপামেই হওক, এইখিনি কৰিলে তেওঁলোকে বেছি লাভৱান হ'ব। এনে মিশ্ৰিত পাম স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে ৰাইজৰ বহুতো উদ্যমী লোক আৰু ইয়াৰে বহুজন সফল হৈছে। বজালী জিলাও ইয়াৰ ব্যতিক্ৰম নহয়। জিলাখনৰ বিভিন্ন অঞ্চলত কেইবাখনো মিশ্ৰিত পাম স্থাপন হৈছে। এয়া পাঠশালাৰ ৰূপনগৰৰ ২ নং ৱাৰ্ডৰ প্ৰশান্ত বৰ্মন, ভাস্কৰ বৰ্মন আৰু তেওঁলোকৰ মাতৃ মোহিনী মিশ্ৰিত পাম। তেওঁলোকে গাই গৰু, ছাগলী, হাঁহ কুকুৰা পালন কৰি আহিছে আৰু এই মিশ্ৰিত পামখনৰ জৰিয়তে পৰিয়ালটো যথেষ্ট উপকৃত হৈছে। শিক্ষকতা বৃত্তিৰ লগত জড়িত জ্যেষ্ঠ ভাতৃ ভাস্কৰ বৰ্মনে বিদ্যালয়ৰ সময়খিনিৰ বাহিৰে বাকী গোটেই সময়ছোৱা ব্যস্ত হৈ থাকে এই পামখনৰ লগত। আজি তেওঁলোকৰ গোপামত দৈনিক ৮০ৰ পৰা ১০০ লিটাৰ পৰ্যন্ত গাখীৰ উৎপাদন হয়। এই বিষয়ে ভাস্কৰ বৰ্মন আৰু প্ৰশান্ত বৰ্মনে এনেদৰে কয়। আৰু আমি যে এই গোপামখন দেখিছোঁ, আপুনি আৰু দাদাই লগ লাগি আৰম্ভ কৰিছে নহয়? এই গোপামখন আপোনালোকে কেতিয়া আৰম্ভ কৰিছিল আৰু কিমান গৰুৰে আৰম্ভ কৰিছিল? আমি আজিৰ পৰা ঠিক দেউতা থকা দিনৰ পৰা কৰিছিলোঁ। আজিৰ পৰা ৩৫ বছৰমান আগতে কৰিছিলোঁ। তেতিয়া আমাৰ মানে লোকেল গাই গৰু আছিল ২জনী, তাৰপৰা ৪জনী হৈছিল। ৪জনীৰ পৰা আৰম্ভ কৰি আমি আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ডক্টৰৰ দ্বাৰাই আমি এইটো নতুন উন্নত মানদণ্ডৰ মানে ইনজেকশ্যন ব্যৱহাৰ কৰি এতিয়া আমাৰ টোটেলত ২২জনী গাই হৈছে। তাৰ ভিতৰত আমাৰ চাহিয়াল আছে, আমাৰ আমেৰিকান জাৰ্চি আছে, আমাৰ গিৰ আছে আৰু কি আছিল হৰ্ষ্টাইল আছে। উন্নত জাতৰ বহুত মানে গৰু এতিয়া আমাৰ হৈছে আৰু প্ৰতিটো গাই গৰুৰ পৰা প্ৰায় ১৫-১৬ লিটাৰ, কোনোবাজনীৰ পৰা ২৫ লিটাৰো দিনটোত মানে গাখীৰ ওলায়। দৈনিক গড়ে আপোনালোকৰ কিমান হয়? ধৰক কেতিয়াবা বাঢ়ে কেতিয়াবা কমে, বছৰৰ কোনোবাটো সময়ত গড়ে উৎপাদন কিমান? বছৰি গড়ে ৮০ লিটাৰ গাখীৰ হয় আৰু ৮০ লিটাৰ দৈনিক। কেতিয়াবা ১২০-১৩০ হয়, কেতিয়াবা ৭০ হয়, ৬০ হয়। আগতে আমি সিমান এটা সুবিধা পোৱা নাছিলোঁ। আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ডাক্তৰ হিতেশ পাঠক ছাৰ অহাৰ পৰা মানে যিটো ভাল বিধান আহে সেইটো ছাৰে মোক অলপ দিবা বেছি ইণ্টাৰেষ্ট কৰে। কাৰণ মই নিজেও ছায়েন্সত পঢ়া আছিলোঁ, 97তে BSc পাছ কৰিছিলোঁ। কিন্তু গৰুৰ প্ৰতি এটা ৰাপ আছিল, চাকৰি ইচ্ছা কৰা নাছিলোঁ। কিন্তু চৰকাৰৰ এটা সদ ইচ্ছাতে দেখি 13 চনত এখন স্কুলত সোমাই আছিলোঁ, জ্ঞান হৈছে। স্কুলত যোৱা টাইমখিনি ভাইটি চাই স্কুলৰ পৰা আহি মই গৰুবিলাক চাওঁ। ৰাতিপুৱা মোটামুটি 4টা বজাতে উঠোঁ। আজি ৩৫ বছৰে 4টা বজাত উঠোঁ আৰু 12টা বজাত বিচনালৈ যাওঁ। মানে বহুত কষ্ট কৰিছোঁ আৰু কৰি এইখিনি পাইছোঁ। এটা নিচা আৰু বিৰাট নিচা। মানে কেনে নিচা, গৰুটো যদি গলিটো যদি নাচালে তাৰমানে এনে লাগে যে কি কৰিলোঁ। মোক কেতিয়াবা মানুহে কয় যে আপুনি গোবৰ খচৰি আছে, মহিয়ে কয় তাৰমানে গোবৰ খচৰি থকা বুলি কয়। কিন্তু সেই ক্ষেত্ৰত মই নিজে গৌৰৱ এটা কৰোঁ যে মই যে কিবা এটা কৰি আছোঁ সেইটো মই এটা ইচ্ছা কৰোঁ। আৰু পাঠক ছাৰৰ অৰিহণা বহুত আছে ইয়াতে, গোটেই বজালীত আছে। বজালীততো আছে, আমাৰ বুলি ক'লে সেই হ'ব, আমাৰ ক্ষেত্ৰতো আছে গোটেই বজালীখন। এই যে অসমৰ ভিতৰত আমি বজালী প্ৰায় এতিয়া ৫০,০০০ লিটাৰ হ'ল নেকি। ইয়াৰে কিন্তু 95% অৰিহণা আমাৰ হিতেশ পাঠক ডাঙৰীয়াদেৱৰ আছে। তেখেত আমাৰ পাটাচাৰকুছিৰ ভেটেনাৰীৰ মানে ইনচাৰ্জ। আৰু আপোনালোকে এই গাখীৰখিনি ক'ত বিক্ৰী কৰে? আপোনালোকে গাখীৰখিনি আমি আচলতে এই হোম ডেলিভাৰী কৰোঁ, চব হোম ডেলিভাৰী কৰোঁ। আমি সমবেত গাখীৰটো দিয়া হোৱা নাই, তাৰমানে আমাৰ অলপ শ্বৰ্টহে হয় আৰু গাখীৰ হোম ডেলিভাৰী কৰাৰ কাৰণে শ্বৰ্ট হয় আৰু লাগেই। কি দাম পাই আছে আপোনালোকে এতিয়া? আমি
4850। আৰু আপোনালোকে মানে দৈ বা পনীৰ দৈ পনীৰ বনাওঁ। সেইবিলাকৰো চাহিদা আছে? সেইবিলাকৰ চাহিদা যোৱা 2 বছৰ যি আমাৰ এই ফাৰ্মৰ উপৰিও আমি মানে ঘৰ বান্ধি ভাড়া দিছোঁ, আমাৰ গোটেই কেম্পাছটোতে কোনো এজন মানুহৰো পানী লগা জন নহ'ল এই যোৱা কৰোণাত। বোধহয় গৰুৰ গোবৰ আৰু গৰুৰ পেচাবৰ কাৰণে এইটো নেকি। আগতেতো গৰুৰ গোবৰ আৰু পেচাবেৰে মানুহবিলাকে মানে চোতালবিলাক শুচি কৰা আছিল। এইটো কিন্তু একদম প্ৰমাণ। আমি প্ৰায় 70জন মানে এডাল্ট আছোঁ আৰু প্ৰায় 22-23জন মান আমাৰ বাচ্চা আছে। কোনো এজনৰে যোৱা 2 বছৰ পানী লগা জ্বৰে নহ'ল। ক'ভিডটো দূৰৰে কথা। কিন্তু এই পৰিৱেশতে আমি আমাক হয়তো কিছুমানে আহি কয় ইমান লেতেৰা এইফালে মানে গোবৰ সেইফালে পেচাব, কিন্তু এইটো এটা মানে বহুত এণ্টিবায়'টিক প্ৰমাণ এটা হৈছে। আৰু আপোনালোকৰ যিমান পোৱালি হৈছে গোটেইখিনি মানে কৃত্ৰিম প্ৰজননে কৰা হৈছে? কৃত্ৰিম প্ৰজনন। আৰু আপোনালোকে নিয়মীয়াকৈ প্ৰতিষেধক দিয়ে? প্ৰতিষেধক যেতিয়া যি আহে আমাক ছাৰে ক'লে আমি সেইমতে গোটেইখিনি মানে ইণ্টাৰেষ্ট আছে কি নতুন কোম্পানীৰ ভাল যিটো ঔষধ হ'লো সেইটো মানে মোৰ এটা কিনাৰ ইচ্ছা। এতিয়া নতুনকৈ এটা ভিৰবেক কোম্পানীৰ এডন RS ঔষধ ওলছি, ছাৰে মোক সেইটো কৈছি ভাল ঔষধ। সেইটো খোৱাৰ কাৰণে মই অলপ ফলৱতী পাইছোঁ তেনেকৈ, ভাল হৈছে। আৰু এনেই ঘাঁহৰ খেতি কৰিছে নেকি আপোনালোকে? ঘাঁহৰ খেতি অলপ কৰিছোঁ, অলপ। প্ৰতি অলপ বছৰে কম কৰে? আমাৰ প্ৰতি বছৰেই কৰে নে ঘাঁহ? প্ৰতি বছৰে কৰোঁ। আৰু আপোনালোকে কিবা প্ৰশিক্ষণ লৈছে নেকি বিজ্ঞানসন্মত গো পালনৰ? মই এনেই লোৱা নাই। হাতে কামে কৰি? কিন্তু প্ৰশিক্ষণটো আমাক মানে পাঠক ছাৰে গোটেইখিনি কয়ে, ফোন কৰিলে গোটেইখিনি কৈ দিয়ে। প্ৰশিক্ষণ ল'ব লগা নাথাকে। আমিতো এতিয়া নিজে ইনজেকশ্যনে দিওঁ দুজনে। মাত্ৰ ছাৰে ঔষধটোৰ নামটোহে ক'ব। ইনজেকশ্যনবিলাক ছাৰে শিকাই দিছে। ছাৰে কৈছে মইতো ডেইলি আহিব নোৱাৰোঁ, ইনজেকশ্যনবিলাক দিয়াৰ কাৰণে ছাৰে আহিব নালাগে আৰু। ছাৰে কৈ দিওঁ অমুকটো ইনজেকশ্যন দিলে আৰু সেইটো আমি নিজে দিব পাৰোঁ। আৰু এতিয়ালৈকে আপোনালোকে নিজৰ পইচাৰে কৰিছে গোটেইখিনি? চব নিজৰ পইচা, বেংকৰ লোন নাই। ভৱিষ্যতে কি ঋণ লোৱাৰ ইচ্ছা আছে নেকি? ঋণ মানে ডাঙৰকৈ এটা ঋণ লোৱাৰ ইচ্ছা আছে। আৰু মই এটা কথা ক'বৰ ইচ্ছা আছে, তাৰমানে চৰকাৰে এইটো বস্তু জানে নে নাই যেনিবা শুনে নে নুশুনে গম পোৱা নাই। মোৰ ফালৰ পৰা মই কৈছোঁ, আচলতে যিবিলাক বেংকত লোন দিয়ে, লোনবিলাকৰ এটা ছাবচিডি দিয়ে। ছাবচিডি দিয়াৰ ফলত কি হয়, লোনটো কৰাৰ কাৰণে বহুত যাব লাগে বেংকক। ইমান যাব লাগে যাতে আমাৰ সময় নাই। গাই ধোৱা, গোবৰ ফেলোৱা, এনে গাখীৰ দিয়া সময় নাই। কিন্তু চৰকাৰে এনে এটা কাম কৰে যে ফাৰ্মত গৈছে ছাকচেছ দেখা পাইছে যে এইখন ফাৰ্ম হৈ তাত ইনষ্টেণ্ট তাতে পইচাটো দিয়ে আহিলে বিৰাট ভাল হয়। চৰকাৰৰ পৰা তেতিয়া চৰকাৰৰ মিছইউজ নহয়। 2 লাখ টকা বহুত মিছইউজ হয়। তাৰমানে হৈছে ফাৰ্মখন নাই কিন্তু এটা লোন লৈছে, সেইটো মিছা কামত খাটাইছে। মানে এইটো বোলে চব খেতিৰ ক্ষেত্ৰতো সেইটো কৰিব লাগে। কিন্তু আমাৰ একদম বেংকত যাই থাকিব সময় নাই, ঘূৰি থাকিব সময় নাই। যদি চৰকাৰে সেনেকৈ আহি চাই যে এইখিনি আপোনালোকক সাহাৰ্য দিলোঁ, তেতিয়া আমি বহুত উপকৃত হওঁ। তাৰমানে সেইটো এটা আমাৰ চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল। মাতৃ মোহিনী হালৈ আকৌ ব্যস্ত থাকে ছাগলীকেইজনীৰ লগত। ছাগলী পালনৰ পৰা হোৱা উপাৰ্জনেৰে তেওঁ প্ৰয়াত স্বামীৰ সোঁৱৰণত 41,000 টকা ব্যয়েৰে এখন স্মৰণিকাও প্ৰকাশ কৰিছে, যিয়ে তেওঁক প্ৰদান কৰিছে সন্তুষ্টি। ক'ভিড পৰিস্থিতিৰ মাজতে পাঠশালাৰ ডিমৰীয়াৰ 8জন যুৱকে লগ লাগি স্থাপন কৰিলে গোবৰ্ধন মিশ্ৰিত পাম নামৰ এই পামখন। এই যুৱকসকলৰ বহিঃৰাজ্যত কৰ্মৰত কেইজনমান যুৱক লকডাউনৰ সময়ছোৱাত অসমলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল। এতিয়া এওঁলোক একানপতীয়াকৈ লাগি গৈছে এই পামখন সফল কৰাৰ বাবে। এই বিষয়ে গোবৰ্ধন মিশ্ৰিত পামৰ অপূৰ্ব মেধিয়ে এনেদৰে কয়। আপোনালোকে কি ভাবি এই পামখন আৰম্ভ কৰিলে? আমি 8জন বন্ধুই লগ হৈ 2021 16 জুনত আমি পামখন আৰম্ভ কৰিছিলোঁ। আৰু আমাৰ উদ্দেশ্য এইটোৱে আছিলে যে আমাৰ বহুত এই লকডাউনৰ সময়ত আমি আৰ্থিকভাৱে বহুত হৈছিলোঁ, টানকিয়াল হৈছিলোঁ আৰু বহুত আমাৰ চলাৰ কাৰণে বহুতখিনি অসুবিধা হৈছিলে। তেতিয়া আমি ভাবিছিলোঁ যে আমি গোটেইকেইজন বন্ধু লগ হৈ আমি যিটো লাইফষ্টকৰ ওপৰত আমি যদি এখন ফাৰ্ম খুলিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি ভৱিষ্যতে বা উপকৃত হ'ম। নেক্সট আমাৰ মানে আৰ্থিকভাৱেও আমি কিছু আমাৰ চলাৰ কাৰণে দিশটো উজ্জ্বল হ'ব। সেইভাবে আমি 2021 16 জুনত আধা ইলা স্থাপন কৰিছিলোঁ ইয়াৰে। আৰু তেতিয়া আমি প্ৰথমতে আমি ষ্টাৰ্ট কৰিছিলোঁ আমাৰ গাহৰিৰ দ্বাৰাই। আমি প্ৰথমতে 4টা গাহৰি আনিছিলোঁ। তাৰপিছত গাহৰি অনাৰ পিছত গাহৰিৰ
তাৰপিছত 4টা অনাৰ পিছত আৰু আমি অলপ বঢ়াৰ কাৰণে চেষ্টা কৰিলোঁ। আমি তাৰপিছত আৰু 15টা গাহৰি আনিলোঁ। এতিয়া বৰ্তমান আমাৰ 19টা গাহৰি আছে। আৰু লগতে গাহৰি অনাৰ পিছত আমি লোকেল যিটো আমাৰ কুকুৰা, সেইটো একচুৱেলি আমি প্ৰায়ভাগ দেখাব কিনিব গ'লে যে লোকেল কুকুৰা আজিকালি নাপায়। সেইটো মানে হয়তো ফাৰ্মত মানে সেই আচল লোকেলটো নাপায়। আমি ভাবিছোঁ যে একদম আচল লোকেলটো যদি আমি ইয়াত বজাৰত দিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় অলপ কিছু গ্ৰাহকৰো সুবিধা হ'ব, আমি তাৰ পৰা লাভৱান হ'ম। সেই ভাবি আমি ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ। আৰু কি আমি দেখিছোঁ যে ছাগলীও ৰাখিছে আপোনালোকে? আমি ছাগলী ৰাখিছোঁ। ছাগলী এতিয়া 13জনী ছাগলী আছে। আমি ভাবিছোঁ ছাগলী মানে এনেকুৱা এটা বিটেল মানে আমি মতা আনিছোঁ। বিটেল মতাটোৰ দ্বাৰা আমি ক্ৰছ মানে সেই কৰি মাথন যেন উন্নত জাতৰ আমি ছাগলী সেই বজাৰত ওলাব পাৰোঁ, সেইটো এটা আমাৰ প্ৰচেষ্টা। আৰু আমাৰ লগতে আছে অলপতে আমি ব্ৰইলাৰ ফাৰ্মখনো ষ্টাৰ্ট কৰিছোঁ। ব্ৰইলাৰ ফাৰ্ম পৰহি আমাৰ চানা আহি পাইছে। এতিয়া আমি তাতে যথেষ্ট ব্যস্ত। কিমান ব্ৰইলাৰে আৰম্ভ কৰিব? আমি 300 ব্ৰইলাৰেৰে আৰম্ভ কৰিছোঁ। আৰু আমি হাঁহো দেখিছোঁ আপোনালোকৰ? আমি হাঁহ 95টা হাঁহ আনিছিলোঁ। তাৰে এতিয়া বৰ্তমান 60জনীমান হাঁহ আছে। আৰু বাকী এই দিৱালীৰ টাইমত কিছু আমি বেছি দিলোঁ। আৰু আমি লোকেল মুৰ্গীও মানে কিছু বেছি দিলোঁ। আৰু দাম কেনেকুৱা পাইছে? হাঁহৰ দাম কেনেকুৱা আৰু লোকেল কুকুৰাৰ দাম কেনেকুৱা পাইছে? লোকেল কুকুৰা আমি পাইকাৰী ৰেটত দিছিলোঁ 320 টকাকৈ। আৰু হাঁহ গোট মানে 500 টকাকৈ দিছোঁ। কিমান মান ওজন আছিলে হাঁহ কেইটাৰ? হাঁহ কিছুমানৰ 2 কেজিমান হৈছিলে, কিছুমানৰ 1.5 কেজিৰ ওপৰত হৈছিলে, এনেকুৱা হাঁহ বেচিছোঁ আমি। আৰু আপোনালোকৰ খুব বেছি দিন হোৱা নাই, কিন্তু এইকেইদিনৰ যি অভিজ্ঞতা ধৰক, আপোনালোকে এই সম্ভাৱনাটো কেনেকুৱা দেখিছে? আমি ভাবিছোঁ যে আমাৰ এটা মানে ইয়াৰ পৰা যে এটা ভৱিষ্যতে হয়তো 1 বছৰ পিছত হয়তো আমি গোটেইকেইজন মানুহে স্বাৱলম্বী হোৱাৰ কাৰণে মানে কিজানি এটা আশা আমি দেখিছোঁ। কাৰণ এইটো বিজনেছ মানে যিটো আমি এইটো বিজনেছে বুলি ক'ব লাগিব। এই বিজনেছটোত কিজানি আমাৰ লকডাউনৰ সময়তো মানে মাংস বা যি কি বস্তুৰ মানে দামটো ঠিকেই থাকে, চাহিদা কমা নাই। গতিকে আৰু আমি দেখিছোঁ গাহৰিৰ যিটো মাৰ্কেট দিনক দিনে ওপৰৰ পিনে যাই আছে। যেতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা দেখিছোঁ গাহৰি মাৰ্কেট ডাউন অহা নাই। আৰু সেইমতে যদি আমি গাহৰি বজাৰত উলিয়াই দিব পাৰোঁ বা আমি যদি বেলেগ ঠাইলৈ আমি ছাপ্লাই দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় মই উপকৃত হ'ম। আৰু এতিয়ালৈকে আপোনালোকে নিজা মূলধনেৰে কৰি আছে নহয় জানো? বৰ্তমান আমি নিজা মূলধনেৰে সেই কৰিছোঁ। আৰু এটা আমাৰ পজিটিভ ছাইড এইটোৱে আছিলে, আমি অলপতে আমাৰ এটা NGOৰ দ্বাৰা আমি মানে ট্ৰেইনিং এটা ষ্টাৰ্ট কৰিছিলোঁ আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ আণ্ডাৰত। আমাৰ ডক্টৰ হিতেশ পাঠক ছাৰদেৱে তেখেতে গোটেইখিনি সহায় কৰিছিলে আমাক। আৰু তাত আমাৰ 5জনমান মানে বন্ধুই মানে ট্ৰেইনিং লৈছিলে। সেইকাৰণে গাহৰি পালনৰ ক্ষেত্ৰত আমি মানে বিশেষ অসুবিধা হোৱা নাই। সিহঁতে অলৰেডি ট্ৰেইনিং লৈছেই, প্ৰাথমিক জ্ঞানখিনি আছে সিহঁতৰ, সেই এটা ভাল। আৰু এই গোটেইখিনিকে ধৰক ছাগলীয়ে হওক গাহৰিয়ে হওক, যেতিয়াই যি প্ৰতিষেধক দিব লাগে বা পেলুৰ দৰৱ খুৱাব লাগে বা কুকুৰাকে হওক হাঁহকে হওক, যি প্ৰতিষেধক দিব লাগে আপোনালোকে দি আছে নিয়মীয়া? আমি দি আছোঁ। আৰু আমাৰ কিবা অসুবিধা হ'লে আমাৰ ছাৰ আছে, পাঠক ছাৰ আছে লগত। গতিকে তেখেতৰ আমি দিহা পৰামৰ্শ সদায় লওঁতে ৰাতিও ফোন কৰোঁ আমি। গতিকে আমি এই ক্ষেত্ৰত বিশেষ সুবিধা পাইছোঁ। তেখেতে একদম যেতিয়াই বিচাৰে মানে পশু চিকিৎসা বিষয়াগৰাকীক আপোনালোকে পাইছোঁ। মানে পশুপালন বিভাগটোৰ পৰাও ধৰক আপোনালোকে সহযোগিতা পাইছে তেনেকুৱা? আৰু ভৱিষ্যতে কিবা চৰকাৰী ঋণৰ বাবে আবেদন কৰাৰ কথা ভাবিছে নেকি আপোনালোকে? আমি ভাবিছোঁ অলপ মানে 6 মাহমান যোৱাৰ পিছত আমি নিজক নিজে যেতিয়া মানে আমাৰ পোৱালি ছোৱালী হ'ব, যেতিয়া আমি ফাৰ্মখন আৰু হয়তো আমি বঢ়াৰ কাৰণে চেষ্টা কৰিম, গতিকে তেতিয়া হয়তো আমি মানে চৰকাৰৰ ওচৰত আবেদন জনাম। আৰু আমি ইতিমধ্যে গম পাইছোঁ যে আপোনালোকৰ 2-এজন বহিৰাজ্যতো কৰ্মৰত আছিলে। হয়, তেওঁলোকে এতিয়া ইয়াতে থাকি যাম বুলি ভাবিছেনে স্থায়ীভাৱে? সিহঁত গোটেইকেইজন ইয়াতে থাকিম বুলি ভাবিছে। কাৰণ সিহঁতে মানে ভাবিছে যে এইটো যদি বিজনেছটো ভালকৈ আৰম্ভ কৰা যায়, নিশ্চয় বাহিৰত থকাতকৈ ইয়াত উপকৃত বেছি হ'ব। সেইটোৱে মানে সিহঁতৰ লক্ষ্য আছে বৰ্তমান। কৰ্ম উদ্যোগী এই যুৱকসকলে আজি আশাৰ ৰেঙনি দেখুৱাইছে। এই যুৱকসকলক সাৰথি কৰিয়েই আমি খোজ দিব লাগিব আত্মনিৰ্ভৰশীল অসম গঢ়াৰ দিশে। भारत सरकार का हर प्रयास किसानों की प्रगति को दे रहा एक नया विश्वास। देश के किसानों के प्रति समर्पित भारत सरकार विशेषकर पूर्वोत्तर राज्यों और अंडमान निकोबार के कृषि क्षेत्र के विकास के लिए नए प्रगतिशील कदम उठा रही है, जिससे वहां के किसान तेजी से तरक्की कर रहे हैं। कृषि क्षेत्र के विकास को अनवरत जारी रखते हुए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व में भारत सरकार ने एक दूरदर्शी निर्णय लेते हुए देश में राष्ट्रीय खाद्य तेल मिशन ऑयल पाम की शुरुआत की है।
जिससे पूर्वोत्तर राज्यों और अंडमान निकोबार के किसानों को विशेष लाभ मिलेगा। पूंजी निवेश में वृद्धि होगी, खाद्य तेल आयात पर निर्भरता कम होगी और रोजगार के अवसरों का सृजन होगा। खाने के तेल में आत्मनिर्भरता के लिए अब राष्ट्रीय खाद्य तेल मिशन ऑयल पाम का संकल्प लिया गया है। नॉर्थ ईस्ट और अंडमान निकोबार द्वीप समूह ये वो क्षेत्र हैं जहां आसानी से पाम की खेती हो सकती है, पाम ऑयल का उत्पादन हो सकता है। इस मिशन के अंतर्गत ऑयल पाम का रकबा और पैदावार बढ़ाने पर जोर देने के लिए सरकार ने 11,000 करोड़ रुपए से अधिक की सहायता राशि निर्धारित की है। मिशन के तहत सरकार ने ऑयल पाम की खेती के लिए रोपण आदि की सहायता में बढ़ोतरी करते हुए पहले मिलने वाले 12,000 रुपए प्रति हेक्टेयर को बढ़ाकर 29,000 रुपए प्रति हेक्टेयर तक कर दिया है। पौधारोपण सामग्री की कमी दूर करने के लिए बीजों की पैदावार करने वाले बागों को भी सहायता दी जाएगी, जिसके तहत प्रति 15 हेक्टेयर क्षेत्रफल के ऑयल पाम उद्यान के लिए 1 करोड़ और नर्सरी विकास के लिए 50 लाख रुपए का प्रावधान है। 30 वर्ष की आयु के पुराने बगीचों के पुनरुद्धार के लिए 250 रुपए प्रति पौधा का एक मुश्त अनुदान दिया जाएगा। पूर्वोत्तर और अंडमान को विशेष सहायता के तहत उनकी क्षेत्र संरचना, जलवायु एवं अन्य परिस्थितियों के अनुसार विभिन्न मदों में, जैसे हाफ मून टेरेस में 4,000 रुपए प्रति हेक्टेयर, बाड़ या बायो फेंसिंग तथा लैंड क्लियरेंस के लिए 7,000 रुपए प्रति हेक्टेयर और एकीकृत खेती के लिए 10,000 रुपए प्रति हेक्टेयर का प्रावधान है। प्रारंभिक 4 वर्षों की अवधि में रखरखाव और अंतर फसल के लिए 50,000 रुपए प्रति हेक्टेयर का प्रावधान है। किसानों के लिए रोजगार के अवसर पैदा करने और उद्योगों को बढ़ावा देने के लिए 5 मीट्रिक टन प्रति घंटा क्षमता वाली नई पाम ऑयल मिल की हर इकाई के लिए 5 करोड़ रुपए तक के अनुदान की व्यवस्था है और क्षमता में वृद्धि होने पर अतिरिक्त धनराशि का भी विकल्प उपलब्ध है। सेंट्रल सरकार इना ऑयल पाम स्कीम थरन रोंदुआ नहीं दौने तुतेन कन हाक ले कन छपुई गई पो कन बेसे। ऑयल पाम के किसान ताजे फलों के गुच्छे यानी FFB का उत्पादन करते हैं, जिनकी वर्तमान में कीमतें अंतर्राष्ट्रीय मूल्यों में उतार चढ़ाव के आधार पर तय होती हैं। पहली बार केंद्र सरकार ताजे फलों के गुच्छे की कीमत के लिए किसानों को आश्वासन दे रही है। ये व्यवहार्यता मूल्य यानी VP कहलाएगा, यानी किसानों को कोई घाटा नहीं होने दिया जाएगा। इन प्रावधानों से किसानों को बाजार के उतार चढ़ाव से संरक्षा भी प्राप्त होगी। व्यवहार्यता मूल्य VP तय करने की शुरुआत 1 नवंबर से होगी और अगले वर्ष 31 अक्टूबर तक जारी रहेगी। इसे ऑयल पाम वर्ष कहा जाएगा। इससे पूर्वोत्तर राज्यों और अंडमान निकोबार में खेती के बेहतर अवसर पैदा होंगे और किसानों को मुस्कुराने की एक और नई वजह मिलेगी। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।